মোবাইল ফোনটো আজিৰ যুগত ইমানে এটা জৰুৰী প্ৰডাক্ট বনি পৰিলে যে আমি উইদাউট ফ্ৰেণ্ড টু সাৰ্ভাইভ কৰি ল'ব পাৰিম কিন্তু মোবাইলৰ অবিহনে 5 মিনিট থকাটো আমাৰ কাৰণে কঠিন হৈ পৰিলে আপুনি বাৰু জানেনে কোভিড-19 ৰ পিছত এজন নৰ্মেল ইণ্ডিয়ান মোবাইল ইউজাৰ নৰ্মেল কৈছো নট ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰ ব্লগাৰ যিবিলাক ইনফ্লুৱেঞ্চাৰ ভিতৰতে পৰে বাৰু তেওঁলোকৰ কথা কোৱা নাই যিসকল নৰ্মেল মোবাইল ইউজাৰ হয় তেওঁলোকৰ স্ক্ৰীন টাইম 6 ঘণ্টাৰ পৰা 7 ঘণ্টা হৈ গ'ল এতিয়া আপোনালোক যিসকলে স্ক্ৰীন টাইম মানে কি বুজি পোৱা নাই ভিডিওটো আগলৈকে চাই থাকক মই আপোনালোকক স্ক্ৰীন টাইম কি হয় স্ক্ৰীন টাইমটো কেনেকৈ কমাব পাৰে এইটোৱে কেনেকৈ এফেক্ট কৰে সকলোবিলাক কথা এই ভিডিওটোতে কম Can't stop looking at my phone. Sounds, animations, endless content, notifications. It really became this constant bombardment of the highlight reel of everyone else's life. Lifestyles model. You see vacation destinations model. Fashions, manners of speech, ways of engagement. Rewards of social media activate the dopamine reward systems. We're living inside 2 billion Truman shows. এতিয়া আহো আমাৰ মেইন টপিকটোলে কাৰণ ভিডিওটোৰ মেইন টপিকটো হৈছে সোশ্যাল মিডিয়া এডিকশন সোশ্যাল মিডিয়া আজিৰ যুগত এনেকুৱা এটা ষ্টেটাস হৈ পৰিলে যে মানুহ এজনৰ লাগিলে বেংকত একাউণ্ট থাকক বা নাথাকক কিন্তু তেওঁ ফেসবুকত নিশ্চয় এটা একাউণ্ট থাকিবই ইউনিভাৰ্চিটি অফ পিটছবাৰ্গে এটা ৰিচাৰ্চ কৰিছিল আৰু ৰিচাৰ্চটো ধৰা পৰিলে যে সোশ্যাল মিডিয়া যেতিয়াৰ পৰা ওলাইছে তেতিয়াৰ পৰা সুইচাইড যেটো ৰেট আছে এই ৰেট ইনক্ৰিজ হ'বলৈ ধৰিলে সুইচাইডটো আগতো মানুহে কৰিছিলে আগৰ যুগতো কৰিছিলে কিন্তু সোশ্যাল মিডিয়া যেতিয়াৰ পৰা ওলালে ইয়াৰ প্ৰভাৱটো যেতিয়াৰ পৰা আমাৰ যুৱ সমাজৰ ওপৰত পৰিবলৈ ল'লে তেতিয়াৰ পৰা যেটো সুইচাইড ৰেট আছে এই সুইচাইড ৰেটটো বাঢ়িব আৰম্ভ কৰিলে এতিয়া এই যেটো সোশ্যাল মিডিয়া আছে সোশ্যাল মিডিয়াটো বাৰু কিয় ইমান এডিক্টেড আপুনি বাৰু জানেনে সাইন্টিষ্টৰ মতে সোশ্যাল মিডিয়া এডিকশন জুৱা নিচা কৰা এডিকশনৰ নিচিনা সমান মানে আপুনি জুৱা খেলিলে যেটো নিচা হৈ যায় বা মদ ভাং খালে তেনেকুৱা ধৰণৰ নিচা হয় তেনেকুৱা এই সোশ্যাল মিডিয়া এডিকশনটো হয় সোশ্যাল মিডিয়া বাৰু আমি এবাৰ ইউজ কৰাৰ পাছত কিয় বাৰে বাৰে ইউজ কৰিলে মন যায় কাৰণ আপুনি কিবা এটা বস্তু যদি বাৰে বাৰে কৰি থাকে এটা সময়ত কি হয়গে সেই বস্তুটোৰ প্ৰতি আমাৰ ইন্টাৰেষ্ট নাইকিয়া হয় উদাহৰণস্বৰূপে আপোনাক কৈ দিও ধৰি লওক আপুনি পিজ্জা ৰেগুলাৰ খাই আছে বোলে 10 দিন 20 দিন এমাহ দুমাহ একেহে ৰেগুলাৰ খাই আছে এদিন খাই আছে এটা সময়ত কি হ'ব আপুনি পিজ্জা দেখিলে মানে আপোনাৰ ইৰিটেশন ফিল হ'ব বা আৰু এটা উদাহৰণ আপোনাক দিছো মানে PUBG গেমটো বুলি ক'ব পাৰে এটা সময়ত কি হৈছিল PUBG গেমটো ইমানেই পপুলাৰ আছিল প্ৰত্যেক ল'ৰা ছোৱালীয়ে গেমটো খেলিছিল কিন্তু এতিয়া কি হ'ল PUBG গেমটো লাহে লাহে ইন্টাৰেষ্টটো মানুহৰ নাইকিয়া হৈ আহিলে মাজতে দুবাৰ এবাৰ গেমটো বন্ধ হ'ল যাৰ ফলত ইন্টাৰেষ্টটো ভাঙি গ'ল কিন্তু আগত যেনেকুৱা ল'ৰা ছোৱালীবিলাকে এই গেমসমূহ খেলিছিল PUBG হওক ফ্ৰী ফায়াৰ হওক কিন্তু আজিকালি এই গেমসমূহৰ পৰা যিবিলাক ল'ৰা ছোৱালীয়ে খেলিলে যিবিলাকৰ ইন্টাৰেষ্টটো নাইকিয়া হৈ গ'ল তেওঁলোকে এই গেমটো খেলিব এতিয়া বাদ দিলে কিন্তু সোশ্যাল মিডিয়াৰ ক্ষেত্ৰত এনেকুৱা নহয় ইয়াৰ ৰিজনটো হৈছে সোশ্যাল মিডিয়া ডিজাইন আৰু ইজি টু এক্সেছ সোশ্যাল মিডিয়া প্লেটফৰ্মবিলাক এনেকুৱা ডিজাইনত বনোৱা হৈছে যে মানুহে ইয়াক বাৰে বাৰে ইউজ কৰাৰ পাছতো আমনি নাপায় উল্টাই আৰু ইউজ কৰিব বিচাৰে সোশ্যাল মিডিয়াৰ যিসকল ইঞ্জিনিয়াৰ আছে তেওঁলোকে এপ্লিকেশ্যনবিলাক এনেকুৱাকৈ ডিজাইন কৰে তাৰ কালাৰ তাৰ ফন্ট তাৰ লেআউট এইবিলাকে মানুহ এজনক সেই প্ৰডাক্টত সোমাই যোৱাৰ লগে লগে তেওঁ তাৰ পৰা ওলাবলৈ ইচ্ছা নকৰে বা মানে এপ্লিকেশ্যনটোত মানুহক সোমাই থাকিবলৈ বাধ্য কৰি দিয়ে আৰু মানুহে সেই এপ্লিকেশ্যনটো চলাই কিমান ঘণ্টা যোৱাই দিয়ে নিজে গম নাপায় ইয়াৰ ওপৰত নেটফ্লিক্সত এখন ডকুমেণ্টাৰী এভেইলেবল আছে যিখনৰ নাম হৈছে সোশ্যাল ডিলেমা আপুনি যদি সোশ্যাল মিডিয়া এডিকশ্যনত ভুগি আছে বা সোশ্যাল মিডিয়াৰ সম্পূৰ্ণ যেটো কাৰিকুলাম বা সোশ্যাল মিডিয়া কেনেকৈ ডিজাইন কৰা হয় মানুহক কেনেকৈ বুৰ্বক বনোৱা হয় এই সকলোবিলাক বস্তুৰ বিষয়ে যদি আপুনি ভালকৈ জানিব বিচাৰে তেতিয়াহলে এই যিখন ডকুমেণ্টাৰী আছে সোশ্যাল ডিলেমা নিশ্চয় আপুনি এবাৰ চাব নেটফ্লিক্সত উপলব্ধ আছে সোশ্যাল মিডিয়াৰ যিবিলাক এপ্লিকেশ্যন আছে যেনে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ এইবিলাক ইউজ কৰাৰ পিছত আমি এনেকুৱা এটা প্লেজাৰ ফিল কৰোঁ বা আমাৰ ব্ৰেইনত এনেকুৱা এটা ডপামিন ৰিলিজ হয় যিটোৱে এই বস্তুটো আমাক বাৰে বাৰে ইউজ কৰিবলৈ কয় আৰু ইয়াৰ কাৰণে আমি কোনো হাৰ্ড ৱৰ্ক কৰিবলৈ প্ৰয়োজন নাই যেনে আপুনি জুৱা খেলিবলৈ কোনো আপোনাক হাৰ্ড ৱৰ্ক কৰিব নালাগে সিম্পলি আপুনি জুৱা খেলিলেই হৈ গ'ল তেনেকৈ আপোনাৰ সোশ্যাল মিডিয়া আছে সোশ্যাল মিডিয়াও আপুনি ইউজ কৰিবৰ কাৰণে কোনো হাৰ্ড ৱৰ্ক কৰিব নালাগে ঘৰতে আপুনি বিচনাতে পৰি সোশ্যাল মিডিয়া ইউজ কৰি সম্পূৰ্ণ পৃথিৱীখনৰ বস্তু আপোনালোকে চাই থাকিব পাৰে আৰু প্ৰত্যেকটো বস্তুৰ এটা বেলেগ বেলেগ ইন্টাৰেষ্ট থাকে যাৰ ফলত কি হয় আপোনাৰ প্ৰত্যেকটো বস্তুৰ প্ৰতি ডপামিন আপোনাৰ ব্ৰেইনৰ পৰা ৰিলিজ হৈ গৈ থাকে আৰু আপুনি তাতকে বেছি পোৱা আশাত সোশ্যাল মিডিয়াটো বাৰে বাৰে ইউজ কৰি থাকে মানে ধৰি লওক আপুনি ৰীল এটা চাই আছে ৰীলটো চাই থাকোঁতে আপোনাৰ ৰীলটো ভাল লাগিলে সেই ৰীলটো আপুনি চাই গৈ আছে ধৰি লওক কাৰোবাৰ প্ৰফাইল এটা খুলিলে তেওঁ ভাল ৰীল বনায় আপুনি ৰীল ভিডিঅ' চাই গৈ আছে কেতিয়া 1 ঘণ্টাৰ পৰা 2 ঘণ্টা হ'ল 2 ঘণ্টাৰ পৰা 3 ঘণ্টা হ'ল আপুনি ক'বই নোৱাৰে গতিকে এই এপ্লিকেশ্যনবিলাক এনেকুৱাকৈ ডিজাইন কৰা হয় এতিয়া সোশ্যাল মিডিয়াটো আমাৰ লাইফত কেনেকৈ এফেক্ট কৰে এটা টাইম আছিল যেতিয়া আমি ফ্ৰেণ্ডৰ লগত টাইম স্পেন্ড কৰিছিলোঁ ফুৰিব গৈছিলোঁ আউটডোৰ গেমছ খেলিছিলোঁ কিন্তু আজিকালি আমি সকলোবিলাক বস্তু মোবাইল গেম সোশ্যাল মিডিয়াতে অতি সহজে মানে উইদাউট এনি আপুনি হাৰ্ড ৱৰ্ক ক'বলৈ নোযোৱাকৈ আপুনি সকলোবিলাক বস্তু লাভ কৰে আজিকালি যিবিলাক সৰু ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীবিলাকে কি কৰে মোবাইলত ইনষ্টাগ্ৰামৰ ৰীল চাই থাকে আগত আমি যেনেকৈ সৰু থাকোঁতে ক'ৰবাত যদি আমি 2-3টা একলগ হৈ যাওঁ আমি একদম গোটেই উৎপাত কৰি ঘূৰি ফুৰোঁ তেনেকৈ আজিৰ যুগত নহয় আজিৰ যুগত আপুনি দেখিব যে ক'ৰবাত যদি আপুনি বিয়া এখনলৈ যায় বা ক'ৰবাত যদি আপুনি মিটিং এখনলৈ গৈছে বা স্কুলত কিবা প্ৰগ্ৰেম এটা হৈছে মাক বাপেকে কি কৰে ল'ৰা ছোৱালীক মোবাইলটো হাতত দি দিয়ে আৰু মোবাইলটোত তেওঁলোকে বেলেগ একো বস্তু নাচায় ৰীল চাই থাকে যিবিলাক ৰীলত এনেকুৱা নহয় যে সব ভাল ৰীলে আহে এডুকেশ্যন ৰীলে আহে কাৰণ সোশ্যাল মিডিয়াটো সেইটো এজৰ কাৰণে নহয় সোশ্যাল মিডিয়াত আপোনালোকে গম পায় যে ইনষ্টাগ্ৰামত আপুনি 13 ইয়াৰৰ তলত আপুনি একাউণ্ট খুলিব নোৱাৰে এতিয়া চাগে এজটো বঢ়াই দিছিলে মাজতে গতিকে সোশ্যাল মিডিয়া যিটো প্লেটফৰ্ম আছে সেইটো সকলোৰে কাৰণে নহয় কিন্তু আজিকালি যিবিলাক সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে এই ৰীলবিলাক চাই কি কৰে নিজৰ টাইম ৱেষ্ট কৰি থাকে আৰু টাইম ৱেষ্ট কৰাই কোনে নিজৰ মাক দেউতাকে কৰাই কাৰণ মাক দেউতাকে নিবিচাৰে যে ল'ৰাটো
ল'ৰাটো বাহিৰলৈ যাওক খেলকগে দৌৰকগে কিন্তু ল'ৰা ছোৱালীয়ে যদি মোবাইলটো টিপি বিছনাত বহি থাকে মাক বাপেকে ভাবে যে ল'ৰা ছোৱালীটো বহুত ইন্টেলিজেন্ট হৈ যাব কিন্তু এইটো সবতকে এটা ডাঙৰ ভুল গতিকে আপোনালোকে যদি আপোনাৰ ল'ৰা ছোৱালীটো মোবাইলত ইনষ্টাগ্ৰামৰ ৰীল খুলি বহুৱাই থয় তেতিয়াহ'লে এটা কথা মনত ৰাখিব যে ইনষ্টাগ্ৰামৰ ৰীলত ভাল যেনেকে কিবা বস্তু আহে তেনেকে হাজাৰ গুণে বেয়া বস্তু আহে তাত বেড লেংগুৱেজ ইউজ কৰা হয় বহুতবিলাক এনেকুৱা ধৰণৰ কন্টেন্ট তাত আপলোড কৰে মানুহে যিবিলাক 18+ কন্টেন্ট গতিকে এনেকুৱা ধৰণৰ প্লেটফৰ্ম বিলাকৰ পৰা আপোনাৰ ল'ৰা ছোৱালী সদায় অতৰাই ৰাখিব সোশ্যাল মিডিয়াত যিবিলাক আমি ফটো ভিডিঅ' পোষ্ট দেখো এইবিলাক দেখি আমাৰ মনত কেতিয়াবা স্যাড ফিল হয় আৰু আমি ভাবো যে আমাৰ লাইফটো এনেকুৱা কিয় নহয় যাৰ কাৰণত বহুতো ল'ৰা ছোৱালী ডিপ্ৰেছনত গুচি যায় আৰু নিজৰ লাইফটো বহুত বেয়া বুলি ভাবে যে বেলেগে ইমান এটা ভাল লাইফ জীয়াই আছে ইমান টকা পইচা আছে ইমান লাক্সাৰি লাইফ এটা জীয়াই আছে কিন্তু আমাৰ যেটো লাইফ আছে এইটো একদম বেয়া হৈ গৈ আছে আৰু লগতে আমি কি কৰো এই বস্তুবিলাক চাই আমি নিজক তেওঁলোকৰ নিচিনা বনাবলৈ যাওঁ কিন্তু আমাৰ নিজৰ এটা অৰিজিনেলিটি থাকে আমাৰ লাইফত এটা গোল থাকে বহুতো ক্ষেত্ৰত কি হয় এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি নিজৰ গোলটোৰ পৰা আঁতৰি বেলেগৰ গোলটো ফলো কৰিবলৈ ষ্টাৰ্ট কৰো এতিয়া উদাহৰণস্বৰূপে ধৰি লওক আপুনি ইনষ্টাগ্ৰামত এজনী ছোৱালী দেখিলে যিজনী ছোৱালীয়ে ৰীল বনায় আৰু সেই ৰীল বনোৱাৰ পিছত তাই লগৰ ছোৱালী এজনী বা তেওঁলোকৰ এলেকাৰ ছোৱালী এজনীয়ে দেখিলে যে আমুকে ৰীল বনাই ইমান টকা পইচা ঘটি আছে এডভাৰটাইজমেন্ট পাইছে আমিও এটো কৰো গতিকে তাৰ পিছত কি হয় হে ৰীল বনাবলৈ গৈ নিজৰ টাইম ওয়েষ্ট কৰে কাৰণ সকলোৰে লাইফৰ গোলসমূহ বেলেগ বেলেগ থাকে সকলোৰে নিজৰ ইন্টাৰেষ্টটো বেলেগ বেলেগ থাকে সকলোৰে কেপাসিটিটো বেলেগ বেলেগ থাকে গতিকে নিজৰ যদি আপুনি কেপাসিটি অনুসৰি কাম নকৰে আপুনি গোলৰ বিপৰীতে গৈ কাম কৰিবলৈ যায় নিজৰ লাইফৰ যেটো আপোনাৰ গোল টাৰ্গেট হেতুত নগৈ আপুনি বেলেগৰ যেতিয়া গোল ফলো কৰে তেতিয়া কি হয় আপুনি এটা সময়ত গৈ মিলি ৰিগ্ৰেট ফিল কৰে গতিকে এনেকুৱা ফলত এই সোশ্যাল মিডিয়াটোৱে মানুহৰ লাইফত এটা ভয়ংকৰ প্ৰভাৱ পেলাই আহিছে সোশ্যাল মিডিয়া হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত মানুহে কেৱল নিজৰ গুড মোমেন্টছ বিলাক এডিট কৰি আপলোড কৰি দিয়ে মানুহৰ মুখত যদি এটা পিম্পল থাকে সেই পিম্পলটো এডিট কৰি নাইকিয়া কৰিহে ফটোখন আপলোড কৰি দিয়ে যাতে লাইকস কমেন্টত কোনো ধৰণৰ খেলিমেলি নহয় গতিকে সোশ্যাল মিডিয়াৰ যেটো লাইক আৰু কমেন্ট আছে এই বস্তুতে মানুহক সোশ্যাল মিডিয়াৰ প্ৰতি বেছি এডিক্টেড কৰি দিয়ে আপুনি যদি সোশ্যাল মিডিয়াত নতুনকৈ একাউণ্ট এটা খোলে প্ৰথমে আপোনাৰ কোনটো বস্তুত বেছি এডিকশন হয় লাইক আৰু কমেন্ট পাবলৈ ফেসবুকৰ একাউণ্ট এটা খোলক ইনষ্টাগ্ৰামৰ একাউণ্ট এটা খোলক আপুনি যেতিয়া নতুনকৈ একাউণ্ট এটা খোলে তাত আপুনি লাইকস আৰু কমেন্ট পাবলৈ বেছিকৈ কিন্তু এই লাইকস আৰু কমেন্ট বিলাকৰ ভিতৰত 80% ফেক হয় কাৰণ যিবিলাক মানুহে আপোনাক সোশ্যাল মিডিয়াত লুকিং গুড জেং লাগিছে বে এনেকুৱা ধৰণৰ কিছুমান কমেন্ট কৰে সিহঁতে আপোনাৰ লাইফত কোনো ভ্যালু এড নকৰে আসলতে কাৰণ তেওঁলোকে আপোনাক নাই চিনি পায় না আপোনাৰ পাৰ্সোনালি তেওঁলোকৰ লগত কিবা কানেকশন আছে তেওঁলোকে কেৱল আপোনাৰ ফটোখন দেখে আৰু ফটোখন দেখি আপোনাৰ কমেন্ট বা আপোনাৰ লাইক এটা কৈ দিয়ে আৰু কমেন্ট এটা কৈ দিয়ে যাৰ ফলত আপুনি আৰু ফটো আৰু ভিডিও আপলোড কৰিবলৈ আপোনাৰ মনটো গৈ থাকে আৰু আপুনি সোশ্যাল মিডিয়াৰ কাৰণে অযথা কিছুমান কন্টেন্ট বলাবলৈ ষ্টাৰ্ট কৰি দিয়ে আপুনি ঘন্টা ঘন্টা ধৰি এখন ফটো এডিট কৰে যাৰ ফলত আপুনি কোনো পইচাও লাভ নকৰে আপুনি ঘন্টা ঘন্টা ধৰি এটা ভিডিও আপলোড কৰে যাৰ ফলত আপুনি পইচাও লাভ নকৰে হয় আপুনি যদি তাৰ পৰা কিবা পইচা লাভ কৰিছে আপুনি যদি কিবা এটা ভ্যালু প্ৰভাইড কৰিছে তেতিয়া বেলেগ কথা কিন্তু আপুনি কোবাত ফটো এখন ক্লিক কৰিলে হেখন আপুনি ঘন্টা ঘন্টা ধৰি এডিট কৰিছে ভিডিও এটা বনালে হেতু ঘন্টা ঘন্টা ধৰি এডিট কৰিছে তাৰ পৰা আকৌ আপলোড কৰিছে তাৰ কোনো মিনিং নাথাকে মানুহে জাস্ট আপোনাৰ ফটোখনত লাইক বা কমেন্ট এটা কৰি দিয়ে এজ এ সোশ্যাল মিডিয়া ইউজাৰ আপোনাৰ ফ্ৰেন্ড লিষ্টত আছে খাটিকে তেওঁলোকে তেনেকুৱা কৰে আৰু আমি যিবিলাক ৰিয়েল বুলি ভাবি এই সোশ্যাল মিডিয়াৰ যিখন ওয়াৰ্ল্ড আছে এই ওয়াৰ্ল্ডখনক আমি ৰিয়েল ভাবিবলৈ বাধ্য হৈ যাওঁ আৰু এইবিলাক বস্তু দেখিয়ে বহুতো ল'ৰা ছোৱালীয়ে ভাবিবলৈ ষ্টাৰ্ট কৰি দিয়ে যে আমি দেখিবলৈ কিয় ইমান বেয়া আমি তেওঁলোকৰ সমান কিয় ইমান লাইকস নাপাওঁ আমাৰ কিয় ইমান কমেন্ট নাহে আমাক কিয় ভাল ভাল মানুহে কমেন্ট নকৰে গতিকে এনেকুৱা ফলত কি হয় বহুতো মানুহ নিজৰ লাইফটোক লৈ স্যাড ফিল কৰে নিজৰ লাইফটো একদম ভ্যালু নাইকিয়া কৰি পেলায় কিন্তু এই ক্ষেত্ৰত সোশ্যাল মিডিয়া প্লেটফৰ্ম বিলাক কোনো কাৰণত কম নহয় ইনষ্টাগ্ৰামত আগত আপুনি যদি ইনষ্টাগ্ৰামটো ওপেন কৰে তেতিয়া তাত কি হয় ৰিসেন্ট পোষ্ট বিলাক আপোনাক দেখুৱায় মানে ধৰি লওক আপোনাৰ ফলো আপুনি যাক ফলো কৰি থৈছে তেওঁলোকে যদি পোষ্ট এটা আপলোড কৰিছে তেওঁলোকৰ পোষ্টটো প্ৰথমে দেখুৱাব ৰিসেন্ট পোষ্টত কিন্তু আজিকালি আপুনি ইনষ্টাগ্ৰামটো যেতিয়াই খোলক কোনোবা যদি পপুলাৰ সেলিব্ৰিটি বা কোনোবা পপুলাৰ ইনফ্লুয়েন্সাৰ যদি কিবা ফটো ভিডিও আপলোড কৰে হেতু প্ৰথমতে দেখুৱায় আপোনাৰ ফ্ৰেন্ডছে যদি কিবা ৰিসেন্টলি ফটো আপলোড কৰিছে হেবিলাক কিন্তু খুব কমহে দেখুৱায় আৰু কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান মানুহৰ আপোনাৰ প্ৰফাইলত ফটো ভিডিও দেখুৱাই দিয়ে যিবিলাক আপুনি ফলো কৰা নাই আৰু যাৰ ফলত কি হয় আপুনি তেওঁলোকৰ লাইফৰ বিষয়ে জানিবলৈ আৰু সেই প্ৰফাইলটো খুচৰে আৰু টাইম ওয়েষ্ট কৰে ইনষ্টাগ্ৰামে গম পায় যে আপুনি কোনবিলাক বস্তু চাই বেছি ভাল পায় আৰু আপোনাক তেনেকুৱা বস্তু দেখুৱায় যাৰ ফলত কি হয় আপুনি এই প্লেটফৰ্মটো বেছিকে হুমাই থাকে এইটো কেৱল ইনষ্টাগ্ৰাম বুলিয়ে নহয় আপুনি ফেসবুকতে হওক টুইটাৰতে হওক ইউটিউবতে হওক সকলোবিলাক প্লেটফৰ্ম এনেকৈ কাম কৰে আপুনি যিটো বস্তু বেছিকে চাই থাকে সেই বস্তুটো আপোনাক তেওঁলোকে বেছিকে দেখুৱাই থাকে আপুনি ধৰি লওক কোনোবা এজন ইউটিউবাৰৰ ভিডিও চাই আছে ধ্ৰুৱ ৰাঠিয়ে ভিডিও এটা আপুনি চাই আছে আপুনি যদি দুটা তিনটা ভিডিও তেওঁ একেলগে চাই দিয়াৰ পিছত কি হয় আপোনাৰ সম্পূৰ্ণ যিখন ইউটিউবৰ হোম পেজ আছে সেই হোম পেজটোত দুটা তিনটা চাইটা আপুনি ধ্ৰুৱ ৰাঠি ভিডিও পাব কাৰণ সম্পূৰ্ণ এলগৰিথমটো তেনেকৈ বনোৱাইছে যাতে মানুহে যিটো বস্তু ভাল পায় সেই বস্তুটোহে সোশ্যাল মিডিয়াৰ প্লেটফৰ্মটোত মানুহে দেখে যাৰ ফলত মানুহে বেছি টাইম তাত যাতে ওয়েষ্ট কৰিব পাৰে কিন্তু সকলোবিলাক টাইম মানুহে ওয়েষ্টে নকৰে আপুনি ধৰি লওক সোশ্যাল মিডিয়াত কিবা এটা ভিডিও চাই আছে সেই ভিডিওটোৰ পৰা আপুনি কিবা এটা যদি শিকি আছে তাত কোনো টাইম ওয়েষ্ট নহয় কিন্তু আপুনি যদি নিজৰ টাইম ওয়েষ্ট কৰিবৰ কাৰণে টাইম পাস কৰিবৰ কাৰণে অদৰকাৰী কিছুমান ভিডিও চাই যদি আপুনি তাত টাইম ওয়েষ্ট কৰি আছে হেতু কিন্তু আপোনাৰ কাৰণে যথেষ্ট
বেয়া কথা এই যিবিলাক প্লেটফৰ্ম আছে ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক এইবিলাকে কেৱল মানুহক ইউজ কৰে নিজৰ প্ৰফিটৰ কাৰণে আগত ধৰি লওক আপুনি আগত কি হৈছিল আপুনি যেতিয়া ফেচবুকটো খোলাৰ পিছত কি হয় আপুনি স্ক্ৰল কৰি গৈ থাকিব গৈ থকাৰ পিছত এটা সময়ত স্ক্ৰলটো শেষ হৈ যায় আৰু আপোনাৰ পোষ্ট নোলোৱা হৈ যায় কিন্তু আজিকালি ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক আপুনি যদি স্ক্ৰল কৰি গৈ থকাৰ পিছত আপোনাৰ কেতিয়াও এনেকুৱা নহয় যে বোলে পোষ্টে শেষ হৈ গ'ল ইনষ্টাগ্ৰাম আৰু ফেচবুকে আপোনাক ক'ৰবাৰ পৰা কিবা এটা পোষ্ট হলো দেখুৱাবহে লাগিলে সেই পোষ্টটো 2 বছৰ আগৰে হওক কিন্তু কিবা এটা দেখুৱাই আপোনাক সেই প্লেটফৰ্মটোত এংগেজ কৰি ৰাখিব গতিকে এই কোম্পানীবিলাকৰ যিবিলাক ইঞ্জিনিয়াৰ আছে তেওঁলোকে সম্পূৰ্ণ প্লেটফৰ্মটো এনেকুৱাকৈ ডিজাইন কৰিছে তাৰ কালাৰে হওক লেআউটে হওক ফিচাৰ্ছবিলাকে হওক যাতে মানুহে বাৰে সেই প্লেটফৰ্মটোলৈ আহি যাতে তাত টাইম ওয়েস্ট কৰে এতিয়া আপোনাক মই সোশ্যাল মিডিয়াৰ ইমানখিনি দুখ দেখুৱাই দিলো আপুনি মোক এটোৱে কমেন্ট কৰিব যে তইটো সোশ্যাল মিডিয়াতে ভিডিও বনাই আছ গতিকে এই যিটো সোশ্যাল মিডিয়া প্লেটফৰ্ম আছে এই প্লেটফৰ্ম বিলাক এনেকুৱা নহয় যে কেৱল এটো বেয়া কামৰ কাৰণে ইউজ হয় মানুহে কেৱল টাইম ওয়েস্ট কৰে কোনোবা এটা বস্তুৰ কিবা এটা বেয়া দিশ থাকিলে ভাল দিশও থাকে তেনেকে সোশ্যাল মিডিয়াৰ বহুত বিলাক ভাল দিশ আছে যেনে ধৰি লওক ফেসবুকৰ কথাকে কৈ লওঁ আপোনাৰ কিবা ডকুমেন্টছ এটা কৰবাত পঢ়ি আহিলে সেই ডকুমেন্টছটো পঢ়ি অহাৰ ফলত কি হয় কোনোবাই ফটো ক্লিক কৰি আপলোড কৰি দিয়ে ফেসবুকত আৰু যিজন ব্যক্তিৰ ফটো পঢ়ি আহিলে বা কিবা ডকুমেন্টছ পঢ়ি আহিলে তেওঁলে সেই পোষ্টটো কোনোবা থ্ৰু দি পাই যায়গে আৰু সেই ডকুমেন্টছটো তেওঁ এদিন দুদিনৰ ভিতৰতে তেওঁ নিজৰ ওচৰত আকৌ পাই যায় কিন্তু সোশ্যাল মিডিয়া নাথাকিলে হেতু সম্ভৱ নহলহেঁতেন যদি তাত কন্টাক্ট নম্বৰ কিবা কিবি নাথাকে ঠিক তেনেদৰে ধৰি লওক কাৰোবাক কিবা পইচা হেল্প কৰিব লাগে তাৰ কাৰণে আমি ফান্ড ৰেজো কৰিব পাৰোঁ সোশ্যাল মিডিয়া বা ধৰি লওক কাৰোবাক আৰ্জেন্ট তেজৰ প্ৰয়োজন হৈছে কাৰোবাক ঘৰ এটাৰ প্ৰয়োজন হৈছে এনেকুৱা ধৰণৰ বহুতবিলাক বস্তু আমি সোশ্যাল মিডিয়া থ্ৰু দি ইজিলি এক্সেছ কৰিব পাৰোঁ গতিকে কিবা এটা বস্তু যেতিয়া বেয়া দিশ থাকে কিবা এটা বস্তুৰ ভাল দিশো থাকে যেনেকৈ আপুনি এটা ইউটিউবটো ধৰি লওক ইউটিউবত বহুতবিলাক মানুহে আজিকালি ভিডিঅ' বনাই তাৰ পৰা পইচা আৰ্ণ কৰি আছে আৰু ইউটিউবত ভাল কন্টেন্ট আপলোড কৰিছে মানুহে তাৰ পৰা কিবা এটা শিকিছে কিবা এটা বস্তু আজিকালি শিকিবলৈ হলে আমি বহুত দূৰ যাবলগীয়া নহয় বা কাৰোবাক আমি ফোন কৰি সুধিবলগীয়া নহয় সিম্পলি ইউটিউবটো খুলিয়ে আমি সম্পূৰ্ণ টিউটৰিয়েল তাত চাই সেই কামটো অতি সহজে কৰি ল'ব পাৰোঁ বা কিবা বস্তু এটা যদি আমি শিকিব বিচাৰো আমাৰ ওচৰত যদি পইচা নাই সেই কোৰ্সটো কিনিবৰ কাৰণে ইউটিউবত আজিকালি বহুতবিলাক এনেকুৱা ধৰণৰ কোৰ্স থাকে যিবিলাক আমি লাখ টকা দি শিকিবলগীয়া হয় কিন্তু ইউটিউবত সেইবিলাক ফ্ৰীতে আপুনি পাই যায় গতিকে সম্পূৰ্ণ যেটো প্লেটফৰ্ম আছে এই প্লেটফৰ্মটো আপুনি বেয়া বুলি ক'ব নোৱাৰে গতিকে ইয়াৰ ভাল দিশো আছে এতিয়া আপোনাক মই সোশ্যাল মিডিয়াৰ ভাল দিশ বেয়া দিশ সোশ্যাল মিডিয়া কেনেকৈ ডিজাইন কৰে সকলোবিলাক কথা কৈ দিলোঁ এতিয়া আপোনাক কম যে সোশ্যাল মিডিয়াৰ আপুনি যদি এডিক্টেড হৈ গ'ল তেতিয়াহ'লে ইয়াৰ পৰা কেনেকৈ আপুনি অভাৰকাম কৰিব আপোনাক কেইটামান ষ্টেপ কমি ষ্টেপ কেইটা আপুনি ফ'ল' কৰিলে সোশ্যাল মিডিয়াৰ পৰা আপুনি সম্পূৰ্ণৰূপে ওলাই যাব মানে এডিকশ্যনটো আপোনাৰ নাইকিয়া হৈ যাব প্ৰথমটো হৈছে কি সোশ্যাল মিডিয়াৰ আপুনি যদি এজন নৰ্মেল এডিক্টেড হয় তেনে আপুনি ধৰি লওক 2 মিনিট 3 মিনিটৰ মূৰে চাই থাকে হেতু নহয় আপুনি বোলে দিনটোত অকমান বেছিকৈ ইউজ কৰে আৰু আপুনি ভাবিছে যে মই আগতকে সোশ্যাল মিডিয়া বেছিকৈ ইউজ কৰিব লৈছো তেতিয়া প্ৰথমটো ষ্টেপ হৈছে কি আপুনি আপোনাৰ নটিফিকেশ্যনসমূহ বন্ধ কৰি ৰাখিব যাৰ ফলত কি হ'ব বাৰে আপোনাৰ মোবাইলটোৱে নটিফিকেশ্যন নিদিয়ে আৰু আপুনি সেই প্লেটফৰ্মটোত সোমাই চাবলৈ আপোনাৰ ব্ৰেইনটোৱে ইংগিত নিদিয়ে যে তাত কি আছে চা এনেকুৱা ধৰণৰ আপোনাক ইংগিত নিদিয়ে যাৰ ফলত আপুনি তাৰ পৰা অলপ হলেও বাচি থাকিব পাৰিব এতিয়া আপোনাৰ ধৰি লওক সোশ্যাল মিডিয়াত আপুনি বোলে একদম বেছিকৈ বোলে এডিক্টেড হৈ গ'ল আপুনি বোলে সোশ্যাল মিডিয়াৰ অবিহনে 2 মিনিটো থাকিব নোৱাৰে তেতিয়াহ'লে আপুনি এটা অপচন ইউজ কৰিব পাৰে হেতু আপোনাৰ মোবাইলৰ সেটিংছতে থাকিব ডিজিটেল ৱেলবিং বুলি যেটো মই আপোনাক ভিডিওটো ষ্টাৰ্টিংত কৈছিলো স্ক্ৰীন টাইম বুলি হেতুৱে কি কৰে এপ্লিকেশন বোলে বেছিকৈ ইউজ কৰে তেতিয়াহ'লে আপুনি ডিজিটেল ৱেলবিংত কি কৰিব পাৰিব সেই এপ্লিকেশনটো টাইমাৰ এটা সেট কৰিব পাৰিব যেটো আপোনাক ধৰি লওক আপুনি 15 মিনিট টাইম সেট কৰিলে আপুনি দিনটোত 15 মিনিট ইনষ্টাগ্ৰাম চলোৱাৰ পিছত আপোনাৰ যেটো ইনষ্টাগ্ৰাম আছে অটোমেটিকলি হেতু বন্ধ হৈ যাব আৰু আপুনি হেতু খুলিব নোৱাৰা হ'ব কিন্তু সেটিংছত গৈ খুলিব পাৰিব কিন্তু হেডখৰ আপুনি অকমান কন্ট্ৰোল কৰিব লাগিব আপুনি দুইটা অপচন ইউজ কৰি চালে কিন্তু এটাও কাম নিদিলে তেতিয়াহ'লে আপুনি 3 নম্বৰ অপচনটো ইউজ কৰিব হেতু হৈছে এই গুটেইটা এপ্লিকেশন আপুনি মোবাইলৰ পৰা আনইনষ্টল কৰি দিব যিবিলাক এপ্লিকেশন আপুনি বেছি টাইম ওয়েষ্ট কৰে সেই এপ্লিকেশন বিলাক আপুনি তাৰ পৰিৱৰ্তে আপোনাৰ ক্ৰোম ব্ৰাউজাৰত খুলিব ক্ৰোম ব্ৰাউজাৰত খুলিলে কি হ'ব আপুনি সোশ্যাল মিডিয়া যেটো এপ্লিকেশন আছে ফেসবুক হক বা ইনষ্টাগ্ৰাম হক মই আপোনাক এটা ৰিয়েল ষ্টৰী কৈছো 2019-20 কথা তেতিয়া মই ফেসবুকটো বেছিকৈ ইউজ কৰিছিলো আৰু ইউজ কৰাৰ পিছত মই গম পাইছিলো যে মই এটোত বেছিকৈ টাইম ওয়েষ্ট কৰি আছো মই ফেসবুকৰ যেটো এপ্লিকেশন আছে হেতু মোবাইলৰ পৰা আনইনষ্টল কৰিলো আৰু এতিয়ালৈকে মই ইনষ্টল কৰা নাই আজিলৈকে মই জাস্ট কিবা চাবলগীয়া হলে ক্ৰোমত যাওঁ তাৰ একাউণ্টটো লগইন কৰো আৰু লগইন কৰি মই ফেসবুকত কিবা জৰুৰী কিবা আপডেট চাবলগীয়া হলে চাওঁ আৰু লগ আউট কৰি দিওঁ তাৰ ফলত কি হল সোশ্যাল মিডিয়া যদি এপ্লিকেশন আছে সেই এপ্লিকেশনটো আমি মোবাইলত নহলে কি হ'ব আপোনাৰ ব্ৰেইনটো এটা ইংগিত দিব যে হেতু ইজি টু এক্সেস নহয় আপুনি ক্ৰোমত যাব লাগিব তাত লগইন কৰিব লাগিব আকৌ তাৰ পৰাহে চাব পাৰিম এনেকুৱা ধৰণৰ আপোনাৰ যেতিয়া ব্ৰেইনটোৱে ইংগিত দিব আপুনি সেই বস্তুটোৰ প্ৰতি আপোনাৰ এডিকশ্যনটো নাইকিয়া হৈ যাব আৰু আপুনি লাহে সেই বস্তুটোৰ পৰা ওলাই গুচি আহিব গতিকে আপুনি এই ট্ৰিকটো ইউজ কৰিব পাৰে যেটো এপ্লিকেশনে আপোনাৰ বেছিকৈ এডিকশ্যন হৈ গ'ল ফেসবুকে হওক ইনষ্টাগ্ৰামে হওক বা যি এপ্লিকেশনে হওক যেটো আপোনাৰ বেছিকৈ এডিকশ্যন হৈ গ'ল হেতু আপুনি সিম্পলি আনইনষ্টল কৰি দিয়ক আৰু ক্ৰোমত ইউজ কৰিবলৈ ষ্টাৰ্ট কৰক যদি বেছি আপোনাৰ
জৰুৰী হয় কাৰণ বস্তু এটাৰ পৰা সম্পূৰ্ণকে যদি আপুনি আঁতৰি যায় তেতিয়া কি হ'ব বস্তুটো আপোনাক বেছিকে মাতিব সেইকাৰণে আপুনি ক্ৰোমত আপুনি ইউজ কৰক কেইদিনমান তাৰ পিছত দেখিব লাহে লাহে আপুনি বস্তুটোৰ পৰা আঁতৰি গুচি আহিব আৰু এটা সময়ত এনেকুৱা হ'ব যে হেতু ইউজ নকৰিলেও আপোনাৰ কোনো ফৰক নপৰা হৈ যাব গতিকে এইকেইটা ষ্টেপ আপুনি নিশ্চয় ফলো কৰিব যদি আপুনি সোশ্যাল মিডিয়া এডিকচনত ভুগি আছে আশা কৰিছো ভিডিওটোৰ পৰা আপুনি বহুখিনি কথা শিকিব পাৰিলে যদি শিকিব পাৰিলে তেতিয়াহলে ভিডিওটোত লাইক এটা কৰিব আৰু এই চেনেলটোৰে যদি প্ৰথম আহিছিলে তেতিয়াহলে চেনেলটোৰ এনেকুৱা ধৰণৰ কন্টেন্টসমূহ চাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব লগ পাম এটা নতুন ভিডিওত ধন্যবাদ